money by a Naga group was reported. Hazarika, speaking during the assembly session, said that collection was the handiwork of a few identified miscreants and should not be linked to the Naga community or the government of Nagaland. He stated that two individuals from Hukai Basti and the Newland district of Nagaland visited Raja Bukri villages on the Uramghat police station on June 23rd and handed over letters to the village headmen, directing them to collect rupees 110 from every household. The letters purportedly sought house tax and census tax in the name of NSCN, GPRN, Nikki. He said the identities of the two accused have already been established and that they are currently absconding. However, police and security forces have intensified search operations. He also added that no information has been received so far indicating that any money was actually collected from the villagers. মই এটা কথা মই উত্তৰটো দিম এটা কথা মাননীয় সদস্যগৰাকীৰ লগত মোৰ ডিমত আছে নগাসকল নগা আহি পেলাই আমাৰ ইয়াতে উৎপাত কৰিছে বেয়া কৰিছে মাৰিছে কাটিছে এই শব্দটো ডাঙৰীয়া ক'ব নালাগে অধ্যক্ষ ডাঙৰীয়া কিছু সংখ্যক নগা বুলি ক'লে মই আপত্তি নকৰিলো হয় সকলো নগা বেয়া হ'ব নোৱাৰে বেয়া নহয় সকলো অসমীয়া বেয়া নহয় সকলো অসমীয়া মাটি দখল কৰিবলৈ উৰিয়ামঘাট গৈ পোৱা নাই নগাঁৱৰ পৰা অসমীয়াটো গৈ পোৱা নাই মাটি দখল কৰিবলৈ তেখেতৰ সমষ্টি পাই গৈছে তেখেত যোৱা নাই তেখেত ভাল কিছু বেয়া কাৰণে তাত গৈ মাটি দখল কৰিছে গতিকে অধ্যক্ষ ডাঙৰীয়া বেয়া মানুহ চবতে থাকে বেয়া মানুহ তেখেতৰ সমষ্টিটো আছিলে তেওঁলোক গৈ পেলাই উৰিয়ামঘাটত মাটি দখল কৰিছে উচ্ছেদ কৰিছে গুচি আহিব লগা হৈছে তেখেত ভাল মই তেখেতক ভাল বুলি কৈছোঁ কাৰণ তেখেতে গৈ উৰিয়ামঘাটত বেদখল কৰা নাই এতিয়া অধ্যক্ষ ডাঙৰীয়া কিছু দুৰ্বৃত্তই আহি এই কামটো কৰিছে যে সকলো নগাটো তাৰ কাৰণে ৰেছপন্সিবল হ'ব নোৱাৰে সেইকাৰণে নাগালেণ্ড আমাৰ লগৰ পৰা গুচি গ'ল হয়তো সেইকাৰণে হয়তো অধ্যক্ষ ডাঙৰীয়া আমাৰ মাজত আমাৰ পৰা অৰুণাচল গুচি গ'ল মেঘালয় গুচি গ'ল এই যে আমি ডমিনেটিং এটা আমি যে মানে হেৰি কৰোঁ সেইটো নহয় অধ্যক্ষ ডাঙৰীয়া এটা কথা আকৌ কৈছোঁ ভাল মানুহ বেয়া মানুহ চবতে আছে কেইদিনমানৰ আগত অতুল বৰা ডাঙৰীয়াই উৰিয়ামঘাটৰ বৰ্ডাৰ চাবলৈ গৈছিলে মৰিয়নিৰ বৰ্ডাৰ চাবলৈ গৈছিলে মই ক'ৰবাত অলপ আগত মই কিবা এটা ডাটা চাওঁতে মোবাইলটো দেখিলোঁ আমাৰ মৃণাল শইকীয়াই কৈছিলে যে বাতৰি কাকতত ওলাই থকা পৰিৱেশ উৰিয়ামঘাটত নাই তাত মানুহ সমিল মিলৰে আছে তাত মানুহ সমিল মিলৰে আছে গতিকে এনেকুৱা কথা যদি আমি কৈ দিওঁ বিধানসভাত নগা আহি উৎপাত কৰিলে নগা আহি গুণ্ডামি কৰিলে কাটিলে মাৰিলে কোনোবাই যদি হয় ছাৰ বুলি ঢুকিয়াই থাকিলোঁ তেওঁলোকেতো গম পাব অধ্যক্ষ ডাঙৰীয়া তেওঁলোকে গম পাব তেওঁলোকে দুখ কৰিব যে আমি একো কৰাই নাই কোনোবা দুজন বেয়া মানুহে গৈ কৰিলে আমাক সকলোকে টাৰ্গেট কৰি অসম বিধানসভাত কোনোবাই প্ৰশ্ন উত্থাপন কৰিলে বিতৰ্ক হ'ল গতিকে অধ্যক্ষ ডাঙৰীয়া সেই কথাটো তেনেকৈ ধৰণে নক'বলৈ মই মাননীয় সদস্যগৰাকীক অনুৰোধ জনাইছোঁ অধ্যক্ষ ডাঙৰীয়া যিটো মোৰ স্পেচিফিক উত্তৰ মই তেখেতক পঢ়ি দিছোঁ 2026 চনৰ 4 জুলাই মাহৰ 24 তাৰিখে জুন মাহৰ 24 তাৰিখে পুৱা প্ৰায় 10 বজাত উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত 1 নং ৰাজাপুখুৰী আৰু 2 নং ৰাজাপুখুৰী গাঁৱৰ প্ৰধানদ্বয়ে উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰে যে 23/6/2026 তাৰিখে প্ৰায় পুৱা 10:30 বজাত নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন দুৰ্বৃত্ত তেওঁলোকৰ গাঁৱলৈ আহি উভয় গাঁও প্ৰধানৰ হাতত এখনকৈ প্ৰমাণপত্ৰ দিয়ে এখনকৈ পত্ৰ প্ৰদান কৰে লগতে তেওঁলোকে নিজ গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ গাঁও প্ৰধানক নিৰ্দেশ দিয়ে উক্ত পত্ৰখনত গভৰ্ণমেণ্ট অফ দ্য পিপুলছ ৰিপাব্লিক অফ নাগালেণ্ড অফিচ অফ দ্য নিউলেণ্ড ৰিজন শীৰ্ষক ব্যৱহাৰ কৰি 2026-27 বিত্তীয় বাৰ্ষিক হাউচ টেক্স আৰু চেঞ্চাছ টেক্সৰ বাবদ NSCN/GPRN নিক্কিৰ কাৰ্যালয়লৈ অনুদান কৰ আদায়ৰ বাবে গাঁও পৰিষদ কৰ্তৃপক্ষক আহ্বান জনাইছিল পত্ৰখন NSCN/GPRNৰ নিউলেণ্ড অঞ্চলৰ উপ সচিব হিচাপে পৰিচয় দিয়া TK নাগা নামৰ ব্যক্তিৰ স্বাক্ষৰিত বুলি উল্লেখ কৰা হৈছে অধ্যক্ষ ডাঙৰীয়া এই দুৰ্বৃত্ত বুলি শব্দটো মই ব্যৱহাৰ কৰিছোঁ
আকৌ ব্যৱহাৰ কৰিছোঁ, এই দুৰ্বৃত্ত দুজনক চিনাক্ত কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া আৰু এই দুৰ্বৃত্ত দুজন পলাই আছে। এই দুৰ্বৃত্ত দুজন চিনাক্ত কৰা হৈছে। নাগালেণ্ড আৰক্ষীৰ লগত যোগাযোগ কৰা হৈছে। 155 নং বেটেলিয়ান CRPF-কে ধৰি নিউট্ৰেল ফ'ৰ্চকো অৱগত কৰা হৈছে যে এই দুজন দুৰ্বৃত্ত তেওঁলোকে আহি দুখন গাঁৱত দুখন চিঠি দি গৈছে, গতিকে অধ্যক্ষ ডাঙৰীয়া ব্যৱস্থা ল'ব লাগে। কিন্তু মই আকৌ কৈছোঁ, দুৰ্বৃত্ত দুজন পলাতক অৱস্থাত আছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ লগতে যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধৰ উদ্দেশ্যে আৰক্ষী আৰু নিউট্ৰেল ফ'ৰ্চে সংশ্লিষ্ট অঞ্চলত তালাচী অভিযান আৰু টহল ব্যৱস্থা অধিক জোৰদাৰ কৰিছে। বৰ্তমান সম্পূৰ্ণ পৰিস্থিতি স্বাভাৱিক আৰু আৰক্ষীৰ নিবিড় পৰ্যবেক্ষণত আছে। এতিয়ালৈকে গাঁওসমূহৰ পৰা কোনো ধৰণৰ ধন সংগ্ৰহ কৰা হোৱা নাই বুলি আমাৰ তথ্যত কোৱা হৈছে। ধন্যবাদ।